যেতিয়া মহাভাৰত যুদ্ধ শেষ হ'ল যুদ্ধ হোৱাৰ পাছত ইয়ুৎসু পঞ্চপাণ্ডৱৰ সহিত হস্তিনাপুৰলৈ উভতি আহিছিল উভতি অহাৰ পিছত মাতৃ গান্ধাৰীয়ে যেতিয়া তেওঁলোকক আগবঢ়াই আনিবলৈ গৈছিল যেতিয়া ইয়ুৎসুক দেখা পাইছিল দেখা পাই বৰ কৰুণ ভাৱত গান্ধাৰীয়ে ক'লে যে বোপাই যে তোক মই সন্মানে ঘৰৰ ভিতৰলৈকে লৈ যাম নে তোক মই প্ৰশংসাই কৰিম একো ভাবি পোৱা নাই এফালে তই ধৰ্মৰ পক্ষত থাকিলি মানি লৈছোঁ কিন্তু এফালে নিজৰ ভাই ককাই পিতৃ পিতামহ সকলোক হত্যা কৰি তই ঘৰলৈ আহিছোঁ এই কথাষাৰ যেতিয়া নিজৰ মাকৰ মুখৰ পৰা শুনিলে তেওঁ মানে অন্তৰত ইমান আঘাত লাগিলে ইয়ুৎসুৱে অলপ পাছতে আত্মহত্যা কৰিলে আৰু আত্মহত্যা কৰিলে আমাৰ কোৱা হয় বোলে প্ৰেত জুনি পায় কাৰণ স্থূল শৰীৰটোহে এৰি থৈ যায় সূক্ষ্ম শৰীৰটো নষ্ট নহয় যেতিয়া এটা প্ৰেত জুনি পালে তেতিয়া পঞ্চপাণ্ডৱে একে সমস্বৰে ভগৱন্তক কৈছিল যে প্ৰভু ইয়ুৎসুৱে গোটেই জীৱনটো ধৰ্মৰ পক্ষত থাকিলে কিন্তু অন্তিম সময়ত তেওঁ মনৰ অনুতাপত আত্মহত্যা কৰিলে সেইকাৰণে ইতিহাস পুৰাণত আত্মহত্যা প্ৰথমে ইয়ুৎসুৱে কৰিছিল গতিকে তেওঁ এতিয়া প্ৰেতজনী পোৱাৰ বাবে তেওঁক মুক্তি প্ৰদান কৰা কাৰণ আকচা গোটেই জীৱনটো তেওঁ ধৰ্মৰ অৰ্থে অৰ্পণ কৰিলে তেতিয়া ভগৱান কৃষ্ণই কি কৈছিল যে মই তেওঁক মুক্তি দিব নোৱাৰোঁ কাৰণ তেওঁ আত্মহত্যা কৰি মহাপাপ আচৰণ কৰিলে মানে এফালে গোটেই জীৱনত আচৰণ কৰা ধৰ্ম আৰু এফালে এটা আত্মহত্যাক মহাপাপ বুলি কিয় কৈছে কাৰণ এই শৰীৰটোৰ ওপৰত আপোনাৰ মোৰ অধিকাৰ নাই এই শৰীৰটো ঈশ্বৰৰ ইচ্ছাত প্ৰাপ্ত হৈছে আৰু তেতিয়ালৈকে থাকিব এই শৰীৰটোৰ পৰা জোৰ জবৰদস্তি আপুনি মই ওলাব নোৱাৰোঁ অপৰাধ হয়নে নহয় সেইকাৰণে কোৱা হয় আমাৰ দৰ্শনত আৰু এটা কথা কোৱা হৈছে যে এই কেতিয়াবা মৃতক এজন মানে যাওঁ অৱস্থাত থাকিলে কেতিয়াবা চাবচোন আমাৰ ভকত কিছুসকলে গৈ পেলাই তাত গীতা পাঠ ভাগৱত পাঠ কৰে এইটো কিন্তু শাস্ত্ৰ বিৰুদ্ধ কাম কেনেকৈ শাস্ত্ৰ বিৰুদ্ধ কাম যদি সেই মৃতশয্যাত পৰি থকা ব্যক্তিজনে সজ্ঞানে কৈছে যে মই ঈশ্বৰৰ নাম শুনিব বিচাৰিছোঁ ভকতসকলক মাতি আনা তেতিয়াহ'লে সেয়াই ক্ৰিয়া কৰিব যদি তেওঁ সজ্ঞানত কৈছে কিন্তু যদি তেওঁ অজ্ঞানত আছে তাৰপিছত যদি সোনকালে জীৱটো যাওকগৈ বুলি আমি লৰা ঢপৰা কৈছোঁ হয় সকলোৱে বেয়া লাগে মানুহ এজন যেতিয়া ধৰি লওক মৃতশয্যাত কেকাই থাকিব দেখা সকলোৰ শত্ৰুজনৰো মনটোৱে ক'ব আমাৰ সমাজত এটা দৰ্শন চলি গ'ল যে ধৰি লওক তেওঁ ইমান কষ্ট খাই থকাতকৈ কিবা শাস্ত্ৰ অকণমান পাঠ কৰি দিলে তেওঁ জীৱটো সোনকালে গুচি যাবগৈ সেইখিনিত সেই কামটো শাস্ত্ৰ বিৰুদ্ধ কেনেকৈ হৈ যায় কাৰণ প্ৰত্যেক জীৱই নিজৰ শৰীৰটো এৰি যাব নিবিচাৰে তেওঁ কষ্টতে আমি পৰিস্থিতিত পৰিহে কওঁ দুখত থাকিহে কওঁ যে ইয়াতকৈ আৰু ইমান কষ্ট পোৱাতকৈ মৰি থকাই ভাল হয় কিন্তু কোনেও মৰিব নিবিচাৰে তেওঁ শৰীৰটোৰ প্ৰতি মোহ আছে শৰীৰটোৰ প্ৰতি নাথাকিলেও ঘৰখনৰ প্ৰতি আছে তেতিয়াহ'লে এইফালে যদি আশীৰ্বাদ দি সোনকালে পঠাই দিয়া যায় 1 মিনিট যদি আগতীয়াকৈ পঠোৱা হ'ল মোৰ ভাগৰ 1 মিনিট কমি আহিব নহয় কাৰণ ঈশ্বৰ প্ৰদত্ত সময় আছিল নহয়নে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰোঁ যে প্ৰভু তেওঁ ইমান কষ্ট পাই আছে গতিকে তেওঁ যদি তেওঁ থাকিব লাগে তেওঁক আৰোগ্য কৰি দিয়া আৰু যদি তেওঁ যাব লগা আছে তেওঁ কষ্ট ভুগিছে পৰিয়ালৰ মানুহখিনিও সুখে শান্তিৰে থাকিব পৰা নাই গতিকে তেওঁক তুমি লৈ যোৱা কিন্তু মানে আশীৰ্বাদ দি পঠিওৱাটো উচিত নহয় যদিও গুচি যায় কাৰণ এইটো ভগতৰ শক্তিতে পঠালে যাবই লাগিব কথাষাৰ সত্যটো ৰাখিব লাগিব আৰু দ্বিতীয়টা কথাটো হয় কি যদি তেওঁ সজ্ঞানত কোৱা নাই তেতিয়া শাস্ত্ৰ পাঠ কৰি কিয় লাভ নাই আপুনিয়ে ভাবি চাওক মোৰ আঙুলিটো যদি কাটে ওচৰতে ভাগৱত পাঠ পঢ়ি আছে মই বিষটোলৈ মন দিম নে ভাগৱত পাঠলৈ মন দিম বিষটোলৈ মন দিম যিজন ব্যক্তিয়ে মৃত্যুশয্যাত পৰি কেকাই আছে ওচৰতে আৰু গীতা ভাগৱত পঢ়ি থাকক মন দিব পাৰিব জানো নোৱাৰে নহয় আৰু যদি নিজে মন দিয়া নাই তেতিয়াহ'লে লাভ নাই কাৰণ মনৰ চিন্তনৰ জৰিয়তে তেওঁ গতিটো পাব মন্থৰাও ৰামৰ ৰাজ্যত আছিল উচ্চ গতি পালে নি ৰামৰ ৰাজ্যত থাকিলে বুলি নাই পোৱা নহয় নিজৰ অন্তৰখনে যদি ঈশ্বৰক চিন্তনেই হোৱা নাই তেতিয়াহ'লে ৰাম ৰাজ্যত থাকিও লাভ নাই আমিতো সাধাৰণ মনুষ্য যদি মনেৰে মই চিন্তা কৰিব পৰা নাই ওচৰত পঢ়ি লাভ নাই সেইকাৰণে সজ্ঞানত কোৱাজনৰ বাবেহে অজ্ঞানত কোৱাজনৰ বাবে নহয় সেই দৃষ্টিৰ ফালৰ পৰা এই কথা প্ৰসংগ মই এইকাৰণেই টানি আনিলোঁ কাৰণ আজিকালি আত্মহত্যাৰ পৰিমাণ বহুত বৃদ্ধি পাইছে আমাৰ এইবিলাক সমাজত নাই ইমান প্ৰচলন কাৰণ কোনোবাই ক'ব পাৰে যে ধৰি লওক আমাৰ গাঁও অঞ্চলত বৰ্তমান আজি আধুনিক জগতখন যেনেদৰে বিকাশ পাইছে তেনেকুৱা বিকাশ গাঁও অঞ্চলবিলাকে লাভ কৰা নাই সেইটো সত্য কথা কিন্তু গাঁৱত সংস্কাৰ আছে নহয়নে মানুহজনে লাগিলে গোটেই দিনটোৱে দন লাগক কিন্তু তেওঁ আত্মহত্যাৰ দৰে সিদ্ধান্ত পটককৈ নলয় লাগিলে তেওঁ আৰু টেনশ্যনত থাকক কিন্তু এনেকুৱা ভাৰতবৰ্ষতে এতিয়া প্ৰতি বছৰে প্ৰায় 2000-3000তকৈ অধিক মানুহে আত্মহত্যা কৰে তাকো বহুত উচ্চ শিক্ষিত ভাল কিয় সমস্যাটো দেখা গৈছে কাৰণ দৰ্শন নাই কেৱল পুথিগত শিক্ষাই জীৱক নিজৰ শৰীৰটোৰ মূল্য বুজাব নোৱাৰে
ইমান এটা দুৰ্লভ ভৰি পাইছোঁ নহয়নে ক্ষণে ক্ষণে আয়ুস টুটি টুটি গৈ আছে এইটো নিজৰেও অৰ্জন কৰি লোৱা নাই 84 লাখ জনী পাৰ কৰি সুযোগটো পাইছে তেতিয়ালে দায়িত্ব প্ৰত্যেক ব্যক্তিয়ে কোনোবাই খেতিটো কৰিবলৈ পাইছে কোনোবাই ব্যৱসায়ী কোনোবাই শিক্ষক যাৰ যি কৰ্ম সেই কৰ্মক ঈশ্বৰৰ অৰ্পণা কৰি যোৱা আৰু সেই কৰ্ম কৰিবলৈ যাওঁতে সাংখ্য যুগৰ পাছতে সেইভাবে আহিছে কি কৰ্মযুগৰ কথা নহয়নে প্ৰথমতে জ্ঞান হ'ল যে মই ঈশ্বৰৰ অংশ আৰু ঈশ্বৰৰ অংশ বুলি জনালৈকে তেওঁ বেয়া কৰ্ম নকৰে কাৰোবাক কপটতা নিষ্ঠুৰতা জড়িত এই কৰ্মসকলৰ বিলাকৰ সৈতে জড়িত নহয় কিন্তু এদিনতে এই ধাৰণাটো গুচি নাহে এইবিলাক সব ভাষণত কৈ থকা কথাও কৈছে আৰু এফালে আদৌ শ্ৰদ্ধা ততো সাধু সংগুত ভজন ক্ৰিয়া ততো অনৰ্থ নিবৃত্তি ততো নিষ্ঠা ৰুচিস্ততঃ ততো ভাৱত প্ৰেমাত ভিদঞ্চতি সাধকা নাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎ ক্ৰমঃ প্ৰথমতে শ্ৰদ্ধাটো লাগিব শ্ৰদ্ধাযুক্ত হৈ সৎসংগলৈ যাব লাগিব বিনা সৎসংগ অবিহনে জীৱই জ্ঞান থাকিও লাভ নাই কিয় সৎসংগ অবিহনে জ্ঞান থাকি লাভ নাই আজি ধৰি লৈছোঁ যেনিবা কোনোবা এজন ব্যক্তিৰ ঢেৰ জ্ঞান আছে তেওঁ যদি হয় তিনিআলিৰ মূৰত যদি মদ খোৱা 2-3 জনৰ সৈতে ৰৈ থাকে কথা পাতি থাকে বা ধৰি লওক মদ বিকাশ স্থান এখনত যদি ৰৈ থাকে দেখাজনে কি বুলি ভাবিব তেওঁ জ্ঞান বিলাবলৈ গৈছে বুলি ভাবিব নে ইবিল ল'বলৈ গৈছে বুলি ভাবিব কি বুলি ভাবিব কওকচোন আপোনালোকে খাবলৈ গৈছে বুলি ভাবিব তাৰ বিপৰীতে কোনোবাই ধৰ্মজ্ঞান একোৱেই নাজানে হলেও বোলে নামঘৰত বহি আছে কাৰোবাৰ সাহস আছে নে তেওঁ অভকত বুলি ক'ব পৰা অজ্ঞানী বুলি ক'ব পৰা ক'বনে কোনোবাই কাৰো সাহস নাই তেতিয়াহ'লে ব্যক্তিৰ স্থিতিটো ক'ৰ পৰা নিৰ্ণয় হয় ভিতৰত তেওঁ কিমান জ্ঞান আছে তাৰ পৰা নহয় তেওঁ কেনেকুৱা পৰিৱেশত আছে সেইটোৰ পৰা সন্মানো ব্যক্তিৰ নাই ব্যক্তিৰ আসন বা স্থিতিৰটোহে আছে কেনেকৈ এই কথাষাৰ কোৱা হৈছে সাপ এটা যদি আপোনাৰ মোৰ ঘৰত সোমায় আপুনি মই সেৱা কৰিম নে ফেনাইল ছটিয়াম সাপ এটা যদি আপোনাৰ মোৰ ঘৰত সোমায় তেতিয়াহ'লে আপুনি মই ফেনাইল ছটিয়াম খেদিবলৈ বিচাৰিম মাৰিবলৈ বিচাৰিম নে সেৱা কৰিম কি কৰিম বাৰু ফেনাইল ছটিয়াম সেই একেটা সাপে যদি কেনেবাকৈ মন্দিৰ বা নামঘৰৰ ভিতৰত আসনত নোৰ খাই থাকিবলৈ হয় তেতিয়াহ'লে কি কৰিব সাপটোতো একেটাই জন্তু বুলি ক'লে মই খঙত মোক জন্তু বুলি ক'বলৈ আহিছে মই খেদা মাৰি যাম মোক ভাষণত দিওঁতে তেওঁ সিংহ পুৰুষ বুলি কওকচোন তেতিয়া বুকু ফিন্দাই দিম আল্টিমেটলি কি কৰে জন্তু বুলিওতো কৈছে সন্মান কাৰ আছে তেতিয়াহ'লে ব্যক্তিজনৰ সন্মান কৰা হোৱা নাই স্থানটোৰ সাপটোৰ সন্মান নাই সাপটোৰ স্থানৰ সন্মান আছে আপোনাৰ ঘৰত প্ৰৱেশ কৰাৰ কাৰণে আপুনি মই ঘৰৰ পৰা খেদাবলৈ বিচাৰিলোঁ কিন্তু আসনত বা মণিকূটত সোমোৱাৰ লগে লগে সাক্ষাৎ ঈশ্বৰ দেখিলোঁ মানে ঈশ্বৰৰ স্থানত সোমালে স্থানটোকৰহে সন্মান আছে সেইকাৰণে তাৰ মূল্য বাঢ়িল জন্তু বুলি ক'লে খং উঠিব সিংহ পুৰুষ বুলি ক'লে একদম বহুত সাহসী ব্যক্তি আৰু হয়নে সেইকাৰণে সন্মান আপোনাৰ মোৰ নাই কৰ্ম কৰিবলৈ যাতে যদি এইটো ধ্যান থাকে মই কৰিছোঁ মই ভাল কাম কৰিছোঁ এই নিজৰ একোৱেই নাই সন্মানটো ছালখনহে বচাই ৰাখিছে অৰ্জুনক সেইকাৰণে কৈছে তুমি ছালখনলৈ নাচাবা ভিতৰত কোন বহি আছে সেইটো চোৱা নহয় জানো ছালখন আছে কাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি মোৰ ওচৰলৈ যাব ছালখনহে এইখন এৰুৱাই দিলে কোন কাৰ ওচৰলৈ যাব ঘাঁহ অকণমান লাগিলে যেতিয়া ছালখন এৰ খাই যায় ঘাঁহডোখৰ দেখি ঘিণ লাগে নে নালাগে নিজৰে হওক লাগিলে এই ছালখনৰ ভিতৰত কি আছে সেই সোপাইটো আছে গতিকে ছালখনৰ নিমিত্তে সকলো নহয় ঈশ্বৰৰ নিমিত্তেহে কৰ্ম বুলি কৰিবলৈ যাওঁতে সেইবাবে কোৱা হৈছে যে কৰ্মৰ একেবাৰে স্পষ্ট ধাৰণা যে বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদে যিটো নিষেধিছে সেইটো অকৰ্ম বিহিত নাচৰি হুৱে বিকৰ্ম পাতে ক বিকৰ্ম অকৰ্ম কৰ্ম জানিবা নিশ্চয় বোলে বেদে যাক বিহি আছে কাৰণ কৰ্মৰ ফলভিত্তিকভাৱে 3টি পৰ্যায় আছে সঞ্চিত বা প্ৰাৰব্ধ অনাৰব্ধ সঞ্চিত প্ৰাৰব্ধ আৰু অনাৰব্ধ আৰু আচৰণৰ ভিত্তিক 3টি পৰ্যায় আছে কৰ্ম অকৰ্ম বিকৰ্ম সঞ্চিত কৰ্ম পূৰ্বজনমতে আমি কাম কৰিছিলোঁ বেলেগ শৰীৰত থাকোঁতে সেই কৰ্মৰ যিটো ফল ভুগিবলৈ থাকি গ'ল সেইটো কোৱা হয় সঞ্চিত কৰ্ম প্ৰাৰব্ধ পূৰ্বতে আমি যি কাম কৰিলোঁ সেই কৰ্মৰ সম্পূৰ্ণ ফলভোগ সেইটো জীৱনতে নহ'ল এইটো জীৱনৰ সৈতেও সম্পৰ্ক আছে সেইটো কোৱা হয় সঞ্চিত ক্ষমা কৰিব প্ৰাৰব্ধ কৰ্ম আৰু যিটো কৰ্ম কৰাৰ পাছত সম্পূৰ্ণ ফল আমি ফলটো নুভুগিলোঁ কৰ্মটো কৰিলোঁ কিন্তু ফলটো নুভুগিলোঁ সেইটো সঞ্চিত
আৰু যিটো কৰ্ম কৰাৰ পিছত সম্পূৰ্ণ ফলটো তেতিয়া নুভুগিলোঁ, এতিয়ালৈ অলপ বাকী আছে, সেইটো কোৱা হৈছে প্ৰাৰব্ধ বুলি। আৰু সেই প্ৰাৰব্ধৰ আধাৰতে আপুনি মই এইটো জনমত সম্পৰ্কবিলাক পাওঁ। কেনেকৈ? এতিয়া আপুনি মই যি পিতৃ মাতৃ পুত্ৰ ভাৰ্যা সুহিত বন্ধু বৰ্গ ইষ্ট মিত্ৰ কুটুম্ব পাইছোঁ, আপুনি মই কিয় হ'বলৈ পাৰিলোঁ? এই সকলৰ সৈতে পূৰ্বতে ঋণ আছে, সেই ঋণৰ বাবেহে সেই ঋণ পৰিশোধ কৰিবলৈ এইটো জনমত সেই জন্মটো পায়, অৰ্থাৎ সেই পৰিয়ালটোত জন্ম পায়। বৰ্তমান সময়ত মোৰ যিটো পৰিয়ালৰ সৈতে বংশ পৰিয়ালৰ সৈতে সম্পৰ্ক আছে, সেইটো পূৰ্বৰ ঋণৰ ফল, সেইটো প্ৰাৰব্ধৰ ফল, সঞ্চিত ব্যক্তি ৰূপত মোৰ যিখিনি কৰ্মৰ ফল এতিয়ালৈকে ভুগিবলৈ আছে, সেইখিনি হৈছে সঞ্চিত আৰু অনাৰব্ধ। এতিয়া আমি যিবিলাক কাম কৰি আছোঁ, ইয়াৰ পাছত অনাগত সময়টো আমাৰ নিৰ্ধাৰণ হয়, সেইখিনি হৈছে অনাৰব্ধ। এতিয়া কৰ্মত 3টি পৰ্যায়ত আচৰণ হয়। বিজ্ঞানৰ মতে কিবা এটা বস্তু কৰ্ম সম্পাদন হ'বলৈ হ'লে বস্তুৰ স্থানান্তৰ হ'ব লাগিব। এই মোবাইলটো মই 1 ঘণ্টা সময় যদি হাতত লৈ থাকোঁ, তেতিয়া এইটো কৰ্ম বুলি কোৱা নহয় বিজ্ঞানৰ দিছে। ইয়াৰ মানে স্থানান্তৰ হ'ব লাগিব, তেতিয়া সেইটোক বিজ্ঞানে কৰ্ম বুলি কয়। কিন্তু আধ্যাত্মিকতাৰ দৃষ্টিৰে কেৱল এই বস্তুটোক হাতত লোৱাটোৱেই কৰ্ম নহয়, এই বস্তুটোৰ কথা মনে ভবাটোও কৰ্ম, সেইটোৰ এটা ফল আছে। সেইবাবে চাবচোন, আমাৰ মহাপুৰুষৰ দৰ্শনত প্ৰতিটো কথাৰ আগতে আমাৰ 3টা কথা সোমোৱাই দিলে। কায় মনোবাক্যে, যিকোনো কামৰ ক্ষেত্ৰত কায় মনোবাক্যে, এই 3টা কিয় আনিলে? কাৰণ এই 3টাৰ জৰিয়তে কৰ্ম আচৰণ হয়। কায় মনোবাক্যে জীৱে যতে ক আচৰে, তাহা কবুলয় কৰ্ম জানিবা নিশ্চয়ে। মানে মই হাতে কামে কিবা এটা ক্ৰিয়া আচৰণ কৰিছোঁ, সেইটোতো কৰ্ম হ'লেই। মুখেৰে কিবা এটা কৈছোঁ, সেইটোও কৰ্ম। মুখেৰে কিবা এটা কোৱাৰো ফল থাকে। মই যদি ভাল কথা কওঁ তেতিয়া ভাল ফল পাম, আৰু যদি বেয়া কথা কওঁ তেতিয়াহ'লে বেয়া ফলটো পাম। আৰু সিমানেই নহয়, মনেৰে চিন্তা। মই হাতেৰে ভাল কাম কৰিছোঁ, মুখেৰে ভাল কথা কৈছোঁ, মনেৰে যদি বেয়া চিন্তা কৰোঁ, তেতিয়াহ'লে তাক ইন্দ্ৰিয়াৰ্থান বিমূঢ়াত্মা মিথ্যাচাৰ উচ্যতে, যে ইন্দ্ৰিয়ৰ অৰ্থে আচৰণ কৰা সেইটো মিথ্যাচাৰ বুলিহে কোৱা হৈছে। মানে তাৰ জৰিয়তে আমি ফলটো ভুগিব লগা হয়।